আপুনি বাৰু লাভ কৰা নাই নেকি চৰকাৰী আঁচনি? যদি আপুনি চৰকাৰী আঁচনি লাভ কৰা নাই তেনেহ'লে আপুনি চৰকাৰী আঁচনি লাভ কৰিবনে নকৰে? তো কোনসকল মহিলা লাভ কৰিব চৰকাৰী সুবিধা? তো যিহেতু চৰকাৰী আঁচনিক লৈ যিহেতু বহুতে চৰ্চা চলি আছে, যিহেতু আপোনালোকে সকলোৱে জানে যিহেতু লাখপতি বাইদেউ আঁচনিকে ধৰি যিহেতু অৰুণোদয় আঁচনি, যিহেতু PM কিষাণ আঁচনি, যিহেতু বহুকেইটা স্কিম যিহেতু আমাৰ অসমত যিহেতু চলি আছে, তো সেই স্কিমকেইটাৰ কথা আজি আপোনালোকক ক'ম। আৰু এই আঁচনিসমূহ যিহেতু বহুতো হিতাধিকাৰীয়ে এতিয়াও লাভ কৰা নাই। তো আপোনালোকক কি ক'ব খুজিছোঁ আপোনালোকে নিশ্চয় গম পাইছে। তো অৰুণোদয় আঁচনি যিহেতু হিতাধিকাৰীসকলে টাইমত যিহেতু লাভ নকৰিলে, 10 তাৰিখে যিহেতু দিয়া হৈছিলে অৰুণোদয় আঁচনি, কিন্তু 10 তাৰিখে দিয়া নাই, 10 তাৰিখে যিহেতু লাভ কৰা নাই। এবাৰ যিহেতু 12 তাৰিখে কিছুমানে লাভ কৰিছে বা কিছুমানে 15 তাৰিখে লাভ কৰিছে। তো অৰুণোদয় কিস্তি যিহেতু খেলি মেলি হৈ আছে। তো এবাৰ যিহেতু নতুনকৈ চৰকাৰে যিহেতু জনাইছে যে যিহেতু 20 লাখ মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় 3অ'। তো 3অ'ৰ আবেদন আপুনি কেনেকৈ কৰিব পাৰিব? এই 3অ' আবেদন আপুনি আবেদনৰ বাবে ক'ত যাব লাগিব আৰু ইয়াৰ বাবে আপুনি ফৰ্ম ক'ত পাব? তো যিহেতু এতিয়া আপোনালোকক যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে যে 1 ছেপ্টেম্বৰৰ পৰা দিয়া হ'ব ফৰ্ম আৰু আবেদন প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈ যাব। আৰু এই আবেদনৰ বাবে আপোনালোকক কি ডকুমেণ্ট লাগিব? তো আপুনি যদি অৰুণোদয় 3অ' আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকক আজি মই জনাম কেনেদৰে আপুনি আবেদন কৰিব লাগিব, ইয়াৰ বাবে ফৰ্ম ক'ত পাব আৰু এই ফৰ্ম আপোনালোকে ফাইল কৰিবলৈ হ'লে আপোনালোকক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তো প্ৰথম কথাটো আপোনালোকে জানি লওক, যিহেতু আপোনালোকক ক'ব খুজিছোঁ অৰুণোদয় আঁচনি যিহেতু আপোনালোকক দিয়া হ'ব 1 ছেপ্টেম্বৰৰ পৰা ফৰ্ম। তো আপোনালোকৰ ঘৰে ঘৰে যিহেতু 3জনীয়া যিহেতু বুথৰ এটা কমিটি আপোনালোকৰ ঘৰে ঘৰে যাব। তো সেই 3জনীয়া বুথৰ কমিটিয়ে আপোনালোকক ঘৰত গৈ ভেৰিফাই কৰিব। আপোনাক ভেৰিফাই কৰিব যে আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয় নে নহয়। যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য হয় তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় 3অ'ৰ ফৰ্ম। আৰু যিসকল যোগ্য হিতাধিকাৰী আছে সেই যোগ্য হিতাধিকাৰীসকলকহে দিয়া হ'ব অৰুণোদয় 3অ'ৰ ফৰ্ম। কিন্তু এবাৰ অযোগ্য হিতাধিকাৰীয়ে লাভ নকৰে। তো যিসকল যোগ্য হিতাধিকাৰী আছে সেই যোগ্য হিতাধিকাৰীসকলক যিহেতু দিয়া হ'ব। আৰু আপোনালোকৰ বাবে যিহেতু লৈ আহিছে এইটো এটা যিহেতু ডাঙৰ এটা যিহেতু বৃহৎ সিদ্ধান্ত। তো সেই সিদ্ধান্ত যিহেতু চৰকাৰে ল'ব গৈ আছে, 20 লাখ মহিলাক যিহেতু অৰুণোদয় আঁচনি দিম বুলি কৈছে। তো এতিয়া কথা হৈছে কি, আগৰ হিতাধিকাৰীসকলে এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি। তো কিহৰ বাবে? চাওক, দীনদয়াল যিটো আপোনালোকৰ দিব্যাংগ আঁচনি আছে, সেই আঁচনিৰ জৰিয়তে যিহেতু অৰুণোদয় আঁচনি লাভ কৰিছিলে, তেনেকুৱা মহিলাসকলে পেঞ্চন লাভ কৰিছিলে। সেই পেঞ্চন পোৱা মহিলাসকলে যিহেতু অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে। তো কিহৰ বাবে আপোনালোকক যিহেতু জনাব বিচাৰিছোঁ, আপোনালোকে এটা কাম আপোনালোকে কৰি চাব পাৰে। আপোনালোকৰ যিটো নম্বৰটো আপোনালোকৰ খেলি মেলি হ'ব পাৰে। যিহেতু হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে বহুতৰে যিহেতু অৰুণোদয় আঁচনিক লৈ যিহেতু প্ৰব্লেম চলি আছে, কথাটো হৈছে কি মোবাইল নম্বৰক লৈ খেলি মেলি হৈছে। তো বহুতৰে মোবাইল নম্বৰ খেলি মেলি হোৱাৰ বাবে যিহেতু বহুতো পুৰণি হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰা নাই। তো আপুনি লাভ কৰিব কেনেকৈ? তো চাওক, আপোনাৰ নম্বৰটো আপুনি আপ টু ডেট কৰক। আপোনাৰ নম্বৰটো আপুনি কি দিছিলে সেই নম্বৰটো আপোনালোকে আপ টু ডেট কৰক। আৰু আপোনালোকে মহকুমা অফিচত এবাৰ যাব, গৈ আপোনালোকে তেখেতসকলক জনাব যে আপোনাৰ নামটো আছেনে নাই। আপোনাৰ নামটো যদি কৰ্তন কৰি দিয়া হয় তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি নাপায়। তো সেইবাবে আপোনালোকে নতুনকৈ আৰু ভেৰিফাই কৰিব লাগিব। আৰু এতিয়া আপোনালোকে যদি আপোনালোকৰ ঘৰত যদি সেই 3জনীয়া মানুহ আহে তেতিয়াহ'লে আপোনালোকে ক'ব পাৰিব যে আপোনাৰ কি সমস্যা হৈ আছে। তো সেই প্ৰব্লেমবিলাক তেখেতসকলেও আপোনালোকক যিহেতু ছল্ভ কৰি দিব পাৰিব। তো আপোনালোকে জনাব লাগিব যে আপোনাৰ কি সমস্যা হৈ আছে। তো আপোনাৰ নম্বৰ খেলি মেলি হওক, বা আপুনি যদি অৰুণোদয় আঁচনি আগতে লাভ কৰিছিলে পোৱা নাই, বা আপোনাৰ যদি ধৰক এনেকুৱা হয় কিছুমান হিতাধিকাৰী যিহেতু দেখিবলৈ পোৱা মতে যিহেতু মৃত্যু হোৱা যিবিলাক ব্যক্তি আছে, সেই ব্যক্তিসকলৰ যিহেতু নাম কৰ্তন হোৱা নাই। তো তেখেতসকলে যিহেতু অৰুণোদয় আঁচনি লাভ কৰি থাকে, বা তেখেতসকলে যিটো ডেথ চাৰ্টিফিকেট ছাবমিট নকৰে, বা তেনে ক্ষেত্ৰত যিটো চৰকাৰে গম নাপায়, তো তেনে ক্ষেত্ৰত যিহেতু বহুতো হিতাধিকাৰীৰ নামবিলাক যিহেতু লিষ্টত থাকি যায়। তো সেইবাবে যিহেতু কিছুমান হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰা নাই। তো আপোনালোকে সেই বস্তুবিলাক আপ টু ডেট কৰক। আপোনাৰ নম্বৰটো যদি খেলি মেলি হৈ আছে সেই নম্বৰটো আপুনি ঠিক কৰক। আপোনাৰ বেংকৰ একাউণ্টটো আপুনি ঠিক কৰক। আপোনাৰ যিহেতু বেংকৰ একাউণ্টটো ভেৰিফাই আছেনে নাই, আপোনাৰ আধাৰৰ লগত লিংক আছেনে নাই, সেই বস্তুটো আপোনালোকে যিহেতু চাওক। সেই বস্তুটো আপোনালোকৰ যদি ঠিকে থাকে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় 3অ'। আৰু অৰুণোদয় 3অ' যিহেতু এইবিলাক আপোনালোকক যিটো এবাৰ কৈছে যে নতুন হিতাধিকাৰীসকলক দিয়া হ'ব, পুৰণি হিতাধিকাৰীসকলৰ একে থাকিব। আপোনালোকে 1250 টকা লাভ কৰি আছে, সেই 1250 টকা আপোনালোকে লাভ কৰি থাকিব। তো আপোনালোকৰ পৰা কোনো কাহিনী নিয়ে, যিহেতু আপোনালোকে সেই 1250 টকা পাই থাকিব আগতে যেনেকৈ পাই আছিলে। তো নতুন হিতাধিকাৰীসকলক যিহেতু নতুনকৈ দিয়া হ'ব এই আঁচনি, আৰু এই আঁচনিত যিহেতু এবাৰ যিহেতু আপোনালোকক ঘৰে ঘৰে গৈ ভেৰিফাই কৰি আপোনালোকক যিসকল যোগ্য হ'ব সেই যোগ্য হিতাধিকাৰীসকলক দিয়া হ'ব অৰুণোদয় 3অ'। তো অৰুণোদয় 3অ' ফৰ্ম আপোনালোকক পঞ্চায়তত দিয়া হ'ব। আপোনালোকক পঞ্চায়তত
হয়তো আপোনালোকৰ যদি আপোনাৰ ঘৰত যদি আপুনি নাপায় হয়তো আপোনালোকে পঞ্চায়ত লাভ কৰিব পাৰে, কিন্তু আপোনালোক ঘৰে ঘৰে যিটো ফৰ্ম দিয়াৰ কথা কৈছে বা আপোনালোকক ভেৰিফাই কৰি ল'ব আগতে, ভেৰিফাই কৰাৰ পিছতহে আপোনালোকক ফৰ্ম বিতৰণ কৰিব। তো যিহেতু চৰকাৰে যিহেতু জনাইছে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো নেক্সট এটা খবৰ জনাব বিচাৰিছোঁ, যিটো লাখপতি আঁচনি। লাখপতি আঁচনিৰ যিবিলাক বাইদেউ আছে সেই বাইদেউসকলৰ যিহেতু 10,000 টকা যিহেতু ইতিমধ্যে যিহেতু একাউণ্টত সোমোৱাৰ কথা আছিলে, তো 10,000 টকা যিহেতু দিয়াৰ কথা আছিলে, তো 10,000 টকা যিহেতু হিতাধিকাৰীসকলে মহিলাসকলে যিহেতু এতিয়াও লাভ কৰা নাই, তো কেতিয়া দিয়া হ'ব এই 10,000 টকা, আপুনি লাভ কৰিব নে নকৰে? তো যিহেতু আপোনালোকক যিটো কৈছিলে যে এই ব্যৱসায় যিটো আপোনালোকক লাখপতি বাইদেউ আঁচনিটো যিটো দিয়া হৈছিলে, আপোনালোকক সকলোৱে জানে, যিটো আপোনালোকক ব্যৱসায় কৰাৰ কাৰণে দিয়া হৈছিলে, আপোনালোকক বিজনেছ আপোনালোকক যিহেতু আপোনালোকৰ মানে গ্ৰ'থ কৰাৰ কাৰণে, মানে আপুনি কেনেকৈ এই এটা বিজনেছ চলাব পাৰিব, আপুনি বিজনেছ ব্যৱসায় কৰিব, আপোনাৰ হাঁহ কুকুৰা পালন হওক বা যিকোনো আপোনালোকে এটা কাম কৰি দেখুৱাব লাগিব। এই 10,000 টকা আপোনালোকক দিব, এই 10,000 টকা আপুনি কাম কৰি দেখুৱাব লাগিব, তাৰপিছতহে আপুনি 10,000 টকাটো লাভ আপুনি নেক্সট আৰু 25,000 টকা আপোনালোকে লাভ কৰিব পাৰিব। আৰু 10,000 টকাৰ কাম যিহেতু চলি আছে আৰু কিছুদিন আপোনালোকক কিছুদিন হয়তো সময় লাগিব পাৰে, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে, তো আপোনালোকৰ সকলোৰে একাউণ্টত যিহেতু 10,000 টকা সোমাই যাব, কিন্তু আপোনাৰ একাউণ্টটো আপুনি আগতে ভেৰিফাই কৰি লওক। আপোনাৰ যদি এতিয়াও ভেৰিফাই কৰোৱা নাই তেনেহ'লে আপোনাৰ বেংকত গৈ আপুনি ভেৰিফাই কৰক। আপোনাৰ একাউণ্টটো যদি KYC দিয়া নাই তেনেহ'লে আপুনি KYC আপুনি আপ টু ডেট কৰক আৰু আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক কৰক, তেতিয়াহ'লে আপোনাৰ সমস্যা নাহে। আৰু যিহেতু তালিকা যিহেতু প্ৰস্তুত হৈ গৈছে, আপোনালোকে এখন তালিকা আপোনালোকে চাব পাৰে, মই আপোনালোকক ডিছক্ৰিপশ্যনত লিংকটো দি দিম ভিডিঅ'টো, সেই তালিকাখন আপোনালোকে চাই ল'ব আপোনালোকৰ নাম আহিছে নে নাই। সেই নামবিলাক যদি আপোনালোকৰ লিষ্টত নাম আছে তেনেহ'লে আপুনি 10,000 টকা নিশ্চয় লাভ কৰিব পাৰিব। আৰু 10,000 টকা আৰু যিহেতু বেছি দিন নাই, আপোনালোকে কিছুদিন পিছতে 10,000 টকা লাভ কৰিব পাৰিব, যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে। আপোনালোকক মানে আপোনালোকক হঠাতে যিহেতু দিয়া হ'ব এই 10,000 টকা, আপোনালোকক কোনো ধৰণৰ যিহেতু আপোনালোকে হয়তো খবৰ নাপাব পাৰে, কিন্তু আপোনালোকৰ একাউণ্টত 10,000 টকা আহি যাব। কিন্তু আপোনালোকৰ একাউণ্টটো যদি ঠিকে থাকে তেনেহ'লে আপুনি লাখপতি আঁচনি যিসকল বাইদেউ আছে সেই বাইদেউসকলে 10,000 টকা লাভ কৰিব পাৰিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পাইছে। তো নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো উজ্জ্বলা গেছক লৈ যিহেতু এটা ভাল খবৰ, যিহেতু লাখ লাখ মহিলাক যিহেতু দিয়া হ'ব ৰন্ধন গেছ। তো যিসকলৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মহিলাসকলে ৰন্ধন গেছ লাভ কৰিব পাৰিব। আপুনি ৰন্ধন গেছ ক'ত লাভ কৰিব পাৰিব? আপুনি অনলাইনো কৰিব পাৰে। আপুনি SP ইণ্ডিয়ান আপোনালোকে যি গেছে নহওক আপোনাৰ সকলো গেছ থকা মহিলাই লাভ কৰিব এই সুবিধা। আৰু যিসকলৰ ৰেচন কাৰ্ড থাকিব সেইসকলক যিহেতু মানে আপোনাক ৰন্ধন গেছ দিয়া হ'ব, মানে আপোনাক গেছ দিয়া হ'ব। তো এই গেছৰ বাবে যিটো উজ্জ্বলা গেছৰ বাবে আপুনি আবেদন কৰিব লাগিব। আপুনি আবেদন কৰিবৰ বাবে আপুনি অফিচত আপোনালোকে যিটো আপোনাৰ গেছ এজেঞ্চি আছে সেই গেছ এজেঞ্চিত গৈ আপোনালোকে ফৰ্ম দি লাভ কৰিব। আপুনি তাৰ পৰা ফৰ্মখন লৈ আপোনালোকে ফাইল কৰি দিব। সেই ফৰ্মখন ফাইল কৰাৰ পিছত আপোনালোকে যদি এমাহ যিটো লাগি যায়, 15 দিন বা এমাহ যিটো সময় লাগে, তো সেই সময়খিনি আপোনালোকে ৱেইট কৰিব লাগিব। তাৰপিছতহে আপোনালোকৰ এখন তালিকা ওলাব, তাতে সেই তালিকাখনত আপোনাৰ নাম আহিলে আপুনি ৰন্ধন গেছ লাভ কৰিব পাৰিব। তো বিনামূলীয়া ৰন্ধন গেছ যিহেতু দিয়া হ'ব আপোনালোকক, যিটো মোদী চৰকাৰে কৈছে যে যিসকল মহিলাৰ ৰন্ধন গেছ থাকিব, মানে আপোনাৰ যদি ৰেচন কাৰ্ড থাকে তেনেহ'লে আপোনাক ফ্ৰী যিটো উজ্জ্বলা গেছ লাভ কৰিব পাৰিব। তো গাইজ আপোনালোকে অনলাইনো কৰিব পাৰে, অফলাইনো কৰিব পাৰে। অফলাইনটো কৰিলে আপোনালোকৰ সুবিধা হ'ব, আৰু অনলাইন কৰিলে আপোনালোকে যদি জানে বা নাজানে যদি আপুনি চাব চেণ্টাৰত গৈ আপুনি কৰিব পাৰে। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে, যিটো উজ্জ্বলা গেছক লৈ যিটো ভাল খবৰ, যিটো লাখ লাখ মহিলাক যিটো দিয়া হ'ব উজ্জ্বলা গেছ। আৰু উজ্জ্বলা গেছৰ বাবে আপুনি আবেদন কৰিব পাৰে আপোনাৰ এজেঞ্চিত গৈ। আপোনাৰ SP এজেঞ্চি, যদি SP হয় SP এজেঞ্চিত যাব লাগিব, আৰু যদি আপুনি ইণ্ডিয়ান হ'লে আপুনি ইণ্ডিয়ানত যাব লাগিব। তেনেহ'লে আপোনালোকে তাত গৈ আপোনালোকে ফৰ্ম লৈ সেই ফৰ্ম আপোনালোকে আবেদন কৰক। তো আবেদন কৰিলে আপুনি নিশ্চয় লাভ কৰিব এই চৰকাৰী উজ্জ্বলা গেছ। তো গাইজ আপোনালোকক যিটো নিশ্চয় আপোনালোকে বুজি পালে। আৰু এটা লাষ্ট আপোনালোকক খবৰ দিব ওলাইছোঁ, যিটো PM কিষাণ আঁচনি। PM কিষাণ আঁচনিৰ লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ, আৰু লাখ লাখ কৃষকৰ একাউণ্টত সোমাব অতি শীঘ্ৰে যিটো 2,000 টকা। তো যিটো 18 নং কিস্তিক লৈ যিটো আপডেট চলি আছে, তো আপোনালোকক ক'ব খুজিছোঁ 18 নং কিস্তি আৰু বেছি দিন নাই আপোনালোকৰ হাতত। তো আপোনালোকে এই 2,000 টকা লাভ কৰিবলৈ হ'লে আপোনালোকে এটা মাথো আপোনালোকে কাম কৰিব লাগিব। সেই কামটো হৈছে আপোনাৰ KYC। তো আপুনি যদি KYCটো কৰিব পৰা নাই তেনেহ'লে আপুনি KYCটো আজিয়ে কৰি লওক, কিয়নো 31 আগষ্ট আপোনালোকৰ সময় আছে হাতত। যিটো 31 আগষ্টৰ পিছত যিটো PM কিষাণৰ পইচা হয়তো ৰিলিজ কৰিব পাৰে আগষ্ট ছেপ্টেম্বৰৰ লাষ্টত, নহয়তো আপোনালোকে অক্টোবৰৰ ফাৰ্ষ্টতে আপোনালোকে এই PM কিষাণৰ 18 নং কিস্তি আপুনি লাভ কৰিব পাৰিব। তো 18 নং কিস্তি এবাৰ কোনসকল কৃষকক দিয়া হ'ব? যিসকল কৃষকৰ একাউণ্টটো আপোনাৰ ঠিকে থাকিব, মানে আপোনাৰ KYC ইয়েছ হৈ থাকিব। আপোনাৰ KYC যদি ইয়েছ হৈ থাকে, KYC আপোনাৰ লেণ্ড চিটিং যদি ইয়েছ হৈ
থাকে আধাৰ বেংক একাউণ্ট চিটিং যদি ইয়েছ হৈ থাকে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণৰ 18 নং কিস্তি। তো 17 নং কিস্তি যদি আপুনি লাভ কৰিছে তেনেহ'লে 18 নং কিস্তি লাভ কৰিব আৰু 17 নং কিস্তি যিসকলে লাভ কৰে সেইসকলে আপোনাৰ KYC সম্পূৰ্ণ কৰক আৰু KYC সম্পূৰ্ণ নকৰিলে আপুনি লাভ নকৰে PM কিষাণ আঁচনিৰ ধন। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় বুজি পালে যে ভিডিঅ'টো আজিৰ ভিডিঅ'টোত আপোনালোকক এইখিনি জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ জয় আই অসম।